নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। কাৰণ আপোনাৰ ভিডিঅ'টো সেইকাৰণে বনাইছোঁ যে সকলো মানুহে আপোনাৰ যিহেতু আমাৰ বজাৰৰ পৰা সকলোবোৰ বস্তু কিনি অনা যায় আৰু বস্তুবিলাক আচলতে কিনোতে চাব লাগে ভালদৰে, বা দোকানীৰো এইটো দায়িত্ব থাকে আৰু কাষ্টমাৰৰ এইটো দায়িত্ব যে বস্তুটো ভালদৰে চাই লওক বস্তুটো কিনাৰ আগতে। আজি মই আমাৰ ইয়াৰ ঘৰৰ ওচৰতে চানমাৰিত যাওঁতে আপোনাৰ জুচ এটা আনিলোঁ, আপোনাৰ মেংগোৰ। আপোনাক দেখাই আছোঁ বস্তুটো কি আনিছোঁ। আপোনাৰ ঘৰত আনিহে গম পালোঁ যে বস্তুটো এক্সপায়াৰী হৈছে। সেয়ে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে দোকানৰ পৰা বস্তু কিনোতে যিহেতু কষ্টৰ পইচাৰে কিনা যায়, আপোনালোকে সেয়ে বস্তুটো দোকানীৰ ওপৰত নিৰ্ভৰ নকৰি নিজেও এবাৰ চাই কিনি বস্তুটো কিনাটো দৰকাৰ। যিহেতু দোকানীকো দুখতে দুখ দিব নোৱাৰি আৰু কাষ্টমাৰৰ কথা থাকে, সেইকাৰণে আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকে কিনিব 10 টকাৰ বস্তুৱে হওক বা যিমান টকাৰে নহওক কিয়, 100 টকাৰে হওক, আপোনালোকে বস্তুটো চাই চিতিয়ে মূল্যটো দিব আৰু ডেটটো চাই ল'ব। মই আপোনালোক বস্তুটো এতিয়া দেখাই আছোঁ কি বস্তু আছিল, তাৰ কাৰণে ভিডিঅ' কৰিব লগা হ'ল। মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব, সেইকাৰণে মই ভিডিঅ'টো আনি বনালোঁ আৰু। কিন্তু দোকানী ইয়াতে মই নামটো মেনশ্যন নকৰোঁ বা দোকানখনৰ কথাও নকওঁ, খালি মই আপোনালোকক সজাগ হ'বৰ কাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকক দেখাই আছোঁ। এয়া এইটো চাওক, এইটো আপোনাৰ ৰিয়েলৰ ফ্ৰুটি হয়, আপোনাৰ মেংগ'। এইটো আচলতে লোৱা গৈছিল, আপোনাৰ দোকানীক ক'লোঁ, দোকানী এইটো ওলাই দিলে, ধুনীয়াকৈ মুচিছে। মই পে'মেণ্টটো কৰি গুচি আহিলোঁ। তাত ঘৰ আহি পাই যেতিয়া দেখিলোঁ, আপোনালোকে চাব পাৰে ডেটটো। আজি যিহেতু আপোনাৰ 9 তাৰিখ ফেব্ৰুৱাৰী 2025, আৰু ইয়াতে কি লিখা আছে চাওক, মই আপোনালোকক দেখাই আছোঁ। এইটো চাব পাৰে আপোনালোকে 28/5/2024 এইটো আপোনাৰ আছিলে বনাইছিল, আৰু এইটো যিটো এক্সপায়াৰী দিছোঁ 24/12/24। আপোনালোকে ভালদৰে চাই লওক ডেটটো, মই দেখাই দি আছোঁ। সাধাৰণতে চোৱা নাযায় ডেটটো, কিন্তু ঘৰত আহি পোৱাৰ পিছত যেতিয়া বস্তুটো মই থলোঁ, তেতিয়া আমাৰ ঘৰৰ মানুহে চালে আৰু ডেটটো গম পালে। সেয়ে মই আজি আবেলিলৈ ফিৰাব যাম বাৰু, কিন্তু তাৰ ওপৰত দেখাই দিলোঁ আপোনালোকক বস্তুটো। এইটো চাব পাৰে। সেয়ে আপোনালোকে সজাগ হওক, আৰু কিবা বস্তু যেন দোকানৰ পৰা আনিব যায় ডেটটো ভালদৰে চাই ল'ব। এইটো দোকানী আৰু কাষ্টমাৰৰ মাজত দুজনে সজাগ হোৱাটো দৰকাৰ। কাৰণ এনেকুৱা এক্সপায়াৰী গুচি গ'লে আপোনাৰ আপোনাৰ ফ্ৰুটটোত আপোনাৰ কিবা এটা নহয় কিবা এটা মিক্সিং থাকেই, পূৰা ৰিয়েল জুচটো নহয়। আপোনাৰ ঘৰত যেতিয়া ধৰক ফল আনি ল'লে আৰু নিজে মিক্সিত বনাই খালে, আৰু আপোনাৰ দোকানৰ পৰা কিনি আছে যিহেতু ইয়াতে আছেই, আৰু বেছিভাগ শুকাও হ'ব পাৰে। সেইকাৰণে আপোনালোকে ইবাৰৰ পৰা যদি কিবা এটা বস্তু দোকানৰ পৰা উচিত মূল্য দি আনিব যায়, যিহেতু কষ্টৰ পইচা, ভালদৰে ডেটটো চাই চিতিয়ে আনিব। সেয়ে মই দোকানীজনক একো নকওঁ, কাৰণ দোকানীৰো ইয়াতে ভুল আছে আৰু কাষ্টমাৰৰো ভুল আছে। সেয়ে আপোনালোকে নিজে ভাবি চিন্তি কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। ভিডিঅ'টো বনাব ভবা নাছিলোঁ, কিন্তু বস্তুটো চাই কিনে বনাই দিলোঁ। যিহেতু সকলোৱে নাচায়, যিহেতু ময়ে আপোনাৰ চাই চিতি বস্তুটো আনো, কিন্তু ভবা নাছিলোঁ যে এনেকুৱা হ'ব। সেয়ে আপোনালোক ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। আপোনালোকে ইয়াৰ পৰা সজাগ হ'ব। আহিছোঁ, ধন্যবাদ।